ভাল লাগিছে মোৰ নিজৰ গাঁৱৰ ৰাস্তা এইটো আটাল কঠিয়াখুন্দা বিশেষকৈ ইয়াতে মই এটা উদ্যোগ স্থাপন কৰিছোঁ আমাৰ মডাৰ্ণ হেণ্ডলুম ফেচিলিটেশ্যন চেণ্টাৰ ইয়াতে বহুতো যুৱক যুৱতী প্ৰশিক্ষণো দি আছোঁ বিশেষকৈ ৰাস্তাটো যোৱাবাৰ জন্মদিনতো মই নিৰ্মাণ কৰিছিলোঁ বিশেষকৈ আকৌ এই ৰাস্তাটো বহুতো জৰাজীৰ্ণ অৱস্থা ইয়াতে স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ অসুবিধা হয় বাগানলৈও যাবলৈ অসুবিধা হয় মোৰ উদ্যোগটোলৈ আহিবলৈ বহুতো অসুবিধা হয় বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহে সেই ক্ষেত্ৰত মই বিশেষকৈ আজি 1 কিলোমিটাৰ ৰাস্তা নিজৰ সামৰ্থ্য অনুযায়ী মানে আজি শিলনীকৰণ কৰিছোঁ লগতে কৃষ্ণচূড়া পুলি 100টা ইয়াতে ৰোপণ কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ আজি আমাৰ আটালৰ ৰাইজৰ সকলো ৰাইজৰ সহযোগত ভাল লাগিছে আজি এনেকুৱা এটা ৰাস্তা বিশেষ আমাৰ চৰকাৰলৈ বিশেষ এটা আৰু ইয়াৰ পৰা এটা অনুৰোধ থাকিব এই ৰাস্তাটো বহুতো ঘাট প্ৰতিঘাত হৈ গৈছে কিন্তু সকলো ওচৰ চুবুৰীয়া ৰাস্তা বনি গৈছে কিন্তু এইটো বনা নাই এই ৰাস্তাটো যদি কম দিনৰ ভিতৰত হয় বিশেষকৈ অসম চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যে ৰাস্তাটো অলপ যদি চকু দি এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কিবা এটা পদক্ষেপ ল'ব বুলি আশা থাকিল ভাল লাগিছে মোৰ নিজৰ গাঁৱৰ ৰাস্তা এইটো আটাল কঠিয়াখুন্দা বিশেষকৈ ইয়াতে মই এটা উদ্যোগ স্থাপন কৰিছোঁ আমাৰ মডাৰ্ণ হেণ্ডলুম ফেচিলিটেশ্যন চেণ্টাৰ ইয়াতে বহুতো যুৱক যুৱতী প্ৰশিক্ষণো দি আছোঁ বিশেষকৈ এই ৰাস্তাটো যোৱাবাৰ জন্মদিনতো মই নিৰ্মাণ কৰিছিলোঁ বিশেষকৈ আকৌ এই ৰাস্তাটো বহুতো জৰাজীৰ্ণ অৱস্থা ইয়াতে স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ অসুবিধা হয় বাগানলৈও যাবলৈ অসুবিধা হয় মোৰ উদ্যোগটোলৈ আহিবলৈ বহুতো অসুবিধা হয় বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহে সেই ক্ষেত্ৰত মই বিশেষকৈ আজি 1 কিলোমিটাৰ ৰাস্তা নিজৰ সামৰ্থ্য অনুযায়ী মানে আজি শিলনীকৰণ কৰিছোঁ লগতে কৃষ্ণচূড়া পুলি 100টা ইয়াতে ৰোপণ কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ আজি আমাৰ আটালৰ ৰাইজৰ সকলো ৰাইজৰ সহযোগত ভাল লাগিছে আজি এনেকুৱা এটা ৰাস্তা বিশেষ আমাৰ চৰকাৰলৈ বিশেষ এটা আৰু ইয়াৰ পৰা এটা অনুৰোধ থাকিব এই ৰাস্তাটো বহুতো ঘাট প্ৰতিঘাত হৈ গৈছে কিন্তু সকলো ওচৰ চুবুৰীয়া ৰাস্তা বনি গৈছে কিন্তু এইটো বনা নাই এই ৰাস্তাটো যদি কম দিনৰ ভিতৰত হয় বিশেষকৈ অসম চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যে ৰাস্তাটো অলপ যদি চকু দি এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কিবা এটা পদক্ষেপ ল'ব বুলি আশা থাকিল ভাল লাগিছে মোৰ নিজৰ গাঁৱৰ ৰাস্তা এইটো আটাল কঠিয়াখুন্দা বিশেষকৈ ইয়াতে মই এটা উদ্যোগ স্থাপন কৰিছোঁ আমাৰ মডাৰ্ণ হেণ্ডলুম ফেচিলিটেশ্যন চেণ্টাৰ ইয়াতে বহুতো যুৱক যুৱতী প্ৰশিক্ষণো দি আছোঁ বিশেষকৈ এই ৰাস্তাটো যোৱাবাৰ জন্মদিনতো মই নিৰ্মাণ কৰিছিলোঁ বিশেষকৈ আকৌ এই ৰাস্তাটো বহুতো জৰাজীৰ্ণ অৱস্থা ইয়াতে স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ অসুবিধা হয় বাগানলৈও যাবলৈ অসুবিধা হয় মোৰ উদ্যোগটোলৈ আহিবলৈ বহুতো অসুবিধা হয় বহুতো দূৰ দূৰণিৰ পৰা মানুহ আহে সেই ক্ষেত্ৰত মই বিশেষকৈ আজি 1 কিলোমিটাৰ ৰাস্তা নিজৰ সামৰ্থ্য অনুযায়ী মানে আজি শিলনীকৰণ কৰিছোঁ লগতে কৃষ্ণচূড়া পুলি 100টা ইয়াতে ৰোপণ কৰিবলৈ সক্ষম হৈছোঁ বিশেষকৈ আজি আমাৰ আটালৰ ৰাইজৰ সকলো ৰাইজৰ সহযোগত ভাল লাগিছে আজি এনেকুৱা এটা ৰাস্তা বিশেষ আমাৰ চৰকাৰলৈ বিশেষ এটা আৰু ইয়াৰ পৰা এটা অনুৰোধ থাকিব এই ৰাস্তাটো বহুতো ঘাট প্ৰতিঘাত হৈ গৈছে কিন্তু সকলো ওচৰ চুবুৰীয়া ৰাস্তা বনি গৈছে কিন্তু এইটো বনা নাই এই ৰাস্তাটো যদি কম দিনৰ ভিতৰত হয় বিশেষকৈ অসম চৰকাৰলৈ মোৰ অনুৰোধ থাকিল যে ৰাস্তাটো অলপ যদি চকু দি এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে কিবা এটা পদক্ষেপ ল'ব বুলি আশা থাকিল খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110